প্ৰাক্তন সাংসদ আব্দুল খালেক ডাঙৰীয়া যোৱাকালি মন্তব্য কৰিছে যে হিন্দু বেল্টক লৈ যদি ৰাজনীতি নকৰে তেনেহ'লে কংগ্ৰেছে চাওক মইতো কম যে হিন্দু নাপাব দুটা দিন পিছত মুছলমানো নাপাব এইবাৰ আমি 100% মুছলমান থকা 8টা জিলা পৰিষদ সিট দিছো 100 বুলি ক'লে ধৰ 90 বুলি ক'ব পাৰে 100 বুলিয়ে কৈছো তেনেকুৱা জিলা পৰিষদ আমি 8টা দিছো গতিকে না হিন্দু থাকিব না মুছলমান থাকিব না খ্ৰীষ্টিয়ান থাকিব কাৰণ সকলোৱে কাম বিচাৰে সকলোৱে জানে যে কংগ্ৰেছে বিধানসভাত ধমকি দি থাকে অৰুণোদয় বন্ধ কৰিব লাগে এটা কোনে বিচাৰে যে নিজৰ অৰুণোদয়টো বন্ধ হৈ যাওক কি হিন্দুও নিবিচাৰে মুছলমানেও নিবিচাৰে গতিকে এতিয়া যি দেখিছে সেইটোতো জাস্ট আৰম্ভণি বিধানসভা ইলেকশ্যনতো সুনামি হৈ যাব যোনে কোনে নাভাবা জায়গাটো বিজেপিৰ পদুম ফুলিব বিটিআৰত আমি আজি আমাৰ গধূলি মিটিং আছে কিন্তু আমি অকলে খেলিম কিন্তু আমি যিমান সিটত আমি পাৰো সিমান সিটতহে খেলিম আমি যতে ততে নেখেলো যত আমাৰ শক্তি নাই তাতে আমি নেখেলো গতিকে যিমান সিটত আমাৰ শক্তি আছে সিমান সিটত আমি প্ৰতিদ্বন্দিতা কৰিম গতিকে যোৱাবাৰ আমি 25টাত কৰিছিলো এবাৰ কিমান কৰো আমি চাই লওঁ কংগ্ৰেছৰ আচলতে যেটো বিপৰ্যয় যেটো মূল কাৰণ কি সক যোৱা 4 বছৰত আমাৰ চৰকাৰ আৰু কংগ্ৰেছৰ 15 বছৰ আপোনালোকে নিজেই যদি তুলনা কৰে তেতিয়ালে বিপৰ্যয়ৰ কাৰণটো তাতেই ওলাই আছে অসমখন কিমান অশান্ত আছিল আজি অসমত সকলো মানুহে সুন্দৰভাৱে আছে গতিকে পাৰ্থক্যটো আপোনালোকে নিজেই দেখা পাইছে আৰু ৰাইজেটো এটাই বিচাৰে যে দেশখন শান্তিত থাকক দেশখনৰ উন্নতি হওক সকলো আগবাঢ়ি যাওক কংগ্ৰেছ চৰকাৰ আহিলে দেশত কি অৱস্থা হ'ব এটো সকলোৱে জানে সেই কাৰণে আমাৰ গাঁৱৰ এজন হোজা মানুহো ৰাজনৈতিকভাৱে পৰিপক্ক তেওঁলোকে পলিটিক্যালি মেচিউৰ কাক ভোট দিব লাগে তেওঁলোকে জানে আৰু সেই কাৰণে নিৰ্বাচনত আমি খুব ভাল কৰি জিকিছো 10খন সমজিলাত লৈ নতুনকৈ 10খন সমজিলা 15 আগষ্টৰ আগতে হ'ব এবাৰ আৰু 10খন সমজিলাত 15 আগষ্টত পতাকা উঠিব তালিকাখন আছে মোৰ ফটক কৰি মনত নাই আপোনালোকে চাই ল'ব আৰু কিবা নতুন কিবা পদক্ষেপ আৰু একেটা দিনটো আৰু পঞ্চায়তৰ ইলেকশ্যন গ'ল গতিকে 78খন সমজিলাৰ কথা লাহে লাহে হৈ থাকিব এটা কাৰণ একেলগে কৰিবৰ কাৰণেতো আমাৰ ইমান বিষয়া নাই গতিকে এটা এটাকৈ আমি কৰি গৈ আছো প্ৰত্যেক বছৰে 5খন 6খন 10খন এনেকে গতিকে পঞ্চায়ত নিৰ্বাচন লৈ কিমান অসুখী হ'বলগীয়াতো একো নাই গোটেই অসমত চবফালে বিজেপিয়ে হৈ আছে গতিকে আৰু অসুখী কি হ'ব গতিকে আমি সুখী বুলিয়ে ক'ব লাগিব আৰু পিটিআৰ নিৰ্বাচন কেতিয়া ছেপ্টেম্বৰত আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ